নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি কেইটামান বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। বাংলাদেশত পুনৰ তয়ামায়া যুদ্ধ চলিছে। এই যুদ্ধ আৱামী লীগ, সেনা অথবা ছাত্ৰ সমাজৰ মাজত নহয়। এই যুদ্ধ চলিছে বাংলাদেশত থকা হিন্দু সমাজ আৰু মৌলবাদী সংগঠনসমূহৰ মাজত। মৌলবাদী সংগঠনসমূহে ঘোষণা কৰিছে যে এইবাৰ বাংলাদেশত কোনো ধৰণৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা নহ'ব বা পাতিবলৈ দিয়া নহ'ব। এই কথাত শূন্য হৈ তাৰে হিন্দু সমাজৰ লোকসকল ৰাজপথলৈ নামিছে। তেখেতসকলে কৈছে যে আমাৰ বুকুত গুলী মাৰক, তথাপিও কিন্তু আমি দুৰ্গা পূজা অনুষ্ঠিত কৰিমেই। গতিকে এনেকুৱা এটা পৰিস্থিতিত আগন্তুক দুৰ্গা পূজাৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হয় বাংলাদেশত, সেই কথা লক্ষ্য কৰিবলগীয়া। কিন্তু আমি আশা কৰিছোঁ বাংলাদেশত যাতে কোনো ধৰণৰ ৰক্তপাতৰ ঘটনা সূচনা নহয়। দ্বিতীয় বিষয়টো হ'ল অতি সোনকালেই POK অৰ্থাৎ পাকিস্তান অধ্যুষিত কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হ'ব। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিং এগৰাকী গভীৰ ৰাজনীতিক। তেখেতে কোনোদিনেই কোনো কথা পাতলীয়াকৈ নকয়। যিহেতু তেওঁ নিৰ্বাচনী সভাত ভাষণ দি এই কথা ঘোষণা কৰিছে, আমি নিশ্চয় আশাৰে বাট চাম। তেখেতে এইটো কোৱা নাই যে নিৰ্বাচনৰ ফলাফলৰ পিছত নিৰ্ভৰ কৰি POK ভাৰতৰ অন্তৰ্ভুক্ত হ'ব। তেখেতে এইটোহে কৈছে যে নিৰ্বাচনৰ পিছতেই POK ভাৰতৰ অন্তৰ্ভুক্ত হ'ব, আৰু তেখেতে যথেষ্ট আত্মবিশ্বাসেৰে এই কথা কৈছে। আনহাতে কেইদিনমান পিছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও একেই মন্তব্য কৰিছে যে কাশ্মীৰৰ নিৰ্বাচনৰ পিছতেই POK ভাৰতৰ অন্তৰ্ভুক্ত হ'ব। আমি আশাৰে বাট চাম। আৰু এটা ভাল খবৰ যে লণ্ডনৰ মাজমজিয়াত এখন জুনিয়ৰ স্কুলত সংস্কৃত ভাষাক বাধ্যতামূলক কৰা হৈছে। সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কৈছে, পৃথিৱীৰ ভিতৰত পুৰণি এই ভাষাটো আমাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত এইকাৰণেই কৰা হৈছে, এইটোৱেই এটা ভাষা যিটো ভাষাই ছাত্ৰ ছাত্ৰীসকলৰ অংক, বিজ্ঞান আদি জনাত বা শিকাত বা উচ্চাৰণত যথেষ্ট সহায়ক হয়। ই আমাৰ বাবে সঁচাই ভাল খবৰ, আৰু আমি আশা কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও এই দিশত পদক্ষেপ গ্ৰহণ কৰিব। শেষত আজি কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ জন্মদিন। ভাৰতৰত্ন এই মহান শিল্পীগৰাকীৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।